आफ्टार 7 घंटा ट्रेवल करी बाइकत आहि पालो लोकेशन डेस्टिनेशन जो आमी नागालैंड। सो फाइनली हम नागालैंड में एंटर हो चुके हैं गाइस। देख एरोप्लेन, ओ ये देख, ओ माय गॉड, ऊपर देख। सो हे गाइस, वेलकम बैक टू माय चैनल। नतुन एटा भिडिओर माजल সকলকে স্বাগতম জানাইছো। জুৰুন আছে। সো ভিডিওটো মানে আৰম্ভণিৰ পৰা মানে কৰিব নোৱাৰিলো ঘৰৰ পৰা। সো ইয়াতে আৰম্ভ কৰিছো। ভিডিওটো হেকলি চাই থাকিব। আৰু এটা আমি হোটেলৰ পাছফালে আছো। Yes, so guys, এতিয়া শিলনি যাৰো। আমি এটা শিলনি জানো ৰখিছো। এইফালে আমাৰ বাছ, ঐ এইখন নহয়, আমাৰ পাছফালে সেইখন আছে আমাৰ বাছ। আৰু ইয়াতে মানুহবিলাকে মানে কিবা কিবি লৈছে আৰু কমলা চমলা। এই খোৱা কিবা तरीका भीख मांगने का। सो এতিয়া আমাৰ আকাশ দাই কিবা খুৱাব। একো নকওঁ, কিবা খুৱাব। কি খুৱাব ক? A few moments later. কোহিমা 76 এয়ারপোর্ট আছে, ইম্ফল আছে 212। ও কেলা ডিমাপুর পাইগোনা বর্ডার। এটা বোর্ড। गेटটা देखने इमान मजा। सो फाइनली हम नागालैंड में एंटर हो चुके हैं गाइस। অসমৰ পৰা ক'ত নাগালেণ্ড আহি গ'লো আমি। কি ধুনীয়া দেখ এৰোপ্লেন, ও ইয়ে দেখ, ও মাই গড, এর উপরে দেখ। সো গাইজ ফাইনেলি আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন। এইফালে চাওক, য'ত আহিছিলোঁ মানে জুৰুন আছে ইয়াত। চ' এইফালে চাওক, নিয়ম নীতি কৰি আছে, ভৰি ধুৱাইছে মানুহক। চ' আমি ভৰি নুধুওঁ কাৰণ আমি জোতা পিন্ধি আহিছোঁ। এইফালে চবকে ভৰি ধুৱাইছে আৰু এইফালে ঢোল বাজিছে আৰু আমাৰ পৰম্পৰাগত নীতি নিয়ম চলি আছে। চ' ভিতৰ ফালে সোমাই যাওঁ আৰু চাব। A few minutes later. So guys, after 7 ঘন্টা ট্ৰেভেল কৰি আহি পালোঁ লোকেশ্যন ডেষ্টিনেশ্যন য'ত আহিছোঁ আমি নাগালেণ্ড। ৰংগা পাহাৰ বুলি কয় নাগালেণ্ডত। চ' দেখাম এতিয়া, ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব। সেই এইফালে আছে লগৰবিলাক। চ' গাইছ, আমি আজি আহিছোঁ নাগালেণ্ডৰ এখন ঘৰত। আজি মানে জুৰুন, আমাৰ তাত অসমৰ পৰা নাগালেণ্ডৰ বোৱাৰী হ'ব, আমাৰ গাঁৱৰে এজনী ছোৱালী। চ' আমি সেইকাৰণে আজি জুৰুন আছে। চ' আহিছিলোঁ প্ৰায় 7 ঘণ্টা ৰাস্তা, 7 ঘণ্টা গাড়ীত থাকিলোঁ আৰু এতিয়া আহিলোঁ। আহি চাহ খালোঁ, তাৰপাছত এইবিলাক বহি আছে লগৰবিলাক। A few minutes later. চ' এইখন চাওক, ঘৰখন কিমান ধুনীয়া লাগিছে। আৰু ইয়াৰ পৰা দেখাইছোঁ ওপৰৰ পৰা এটা ভিউ, পূৰা ধুনীয়া লাগিছে চাব দে। Oh my god. Huh? 1 hour later. Yes guys, finally we are now Nagaland. So আমি এতিয়া নাগালেণ্ডত আছোঁ। ক'ত অসমত আছিলোঁ আগবেলা 7:30টাত, আৰু ক'ত এতিয়া আমি 1:30টাত পাই গ'লোঁ নাগালেণ্ড। চ' এতিয়া মই আছোঁ নাগালেণ্ডৰ এখন সৰু ষ্টেচন ৰংগা পাহাৰ। এইফালে চাওক, এই মোক ফটো মাৰি দে গাইছ। চ' ইয়াতে মানে আমি কি কৰিছোঁ, ফটো মাৰিম। আৰু য'ত আহিছোঁ জুৰুন হৈ আছে তাত। চ' আমি ইয়াত ফটো মাৰিম আৰু যাম এইফালে। চ' দেখাম, ভিডিঅ'টো চাই থাকিব। বাকী অলপ আপোনালোকক ষ্টেচনখন দেখাই দিওঁ, মোৰ কেমেৰামেনে দেখাব।
এইফালে দেখাই দিয়া আৰু এই ট্ৰেইনখন ৰখি আছে এইটো পাই নাই এইটো ভাঙিছিলে তাৰ কাৰণে এখন মানে ইয়াতে আছে 2020 চনত এইটো মানে ভাঙি দিছিলে তেতিয়াৰ পৰা ইয়াতে আছে নাগালেণ্ডত कैमरामैन लगे से भाई साहब कुछ ज्यादा नहीं हो गया ये? क्या सीन है সো গাইস আমি এতিয়া খাই আছো নাগালেণ্ডত প্ৰথমবাৰ ভাত এতিয়া চাওক ছাগলী মাংসৰে দি ভাত খাইছো আৰু এইফালে চলি আছে নিয়ম নীতি আমাৰ গুৰুৱে বজাই আছে ঢোল এয়া চাওক সো গুৰুৱে মাজে মাজে ঢোল বজায় মানে বাকি নাগালেণ্ড আহি বহুত বেছি ভাল লাগিলে এইফালে চাওক চবেই নাচি ফূৰ্তি কৰিছে এতিয়া ঘৰ যোৱা আৰম্ভ হৈ গ'ল আমাৰ সো এইটো আছিলে মোৰ ফাৰ্ষ্ট ব্লগ নাগালেণ্ডত অসমৰ পৰা নাগালেণ্ড আহিলোঁ সো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকক কমেণ্ট কৰি জনাব আজিলৈ ইমানেই লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈ বাই বাই আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব সো বাই বাই আৰু